তো আজি আমি চাম SEO সার্চ ইঞ্জিন অপটিমাইজেশনৰ বিষয়ে অলপমান এইখিনিৰ বিষয়ে আমি অকমান আগতো ধাৰণা দিছিলো বা দুই এজন আমাৰ ইয়াত নতুন ব্যক্তিও আছে আমি সেইখিনি আজি আকৌ পুনৰ এটা ৰিকেপো হ'ব বা সেইখিনি আমি ডিটেইলছত অকমান চাব পাৰিম তো সার্চ ইঞ্জিন অপটিমাইজেশনটো আমাক কিয় দৰকাৰ বা এই বস্তুকেইটা আমাৰ বিশেষকে কিহৰ কাৰণে প্ৰয়োজন হয় সেইখিনিৰ ওপৰত আজি আলোচনা কৰিম আজি SEO মাষ্টাৰী যোনটো আমাৰ ক্লাছ হ'ব তো সেইটোৰ ওপৰত আমি অকণ কথা পাতিম এইটো কিন্তু এটা ইম্পৰ্টেণ্ট সেশন হয় এইখিনি আমি অকমান ডিপলি জনাটো খুবেই দৰকাৰ এইখিনি কি হয় কি নহয় বা কি পাম ইয়াতে আমি সেইখিনি বিষয়ে আজি চাম SEO মানেতো সকলোৱে গম পাইছে নিশ্চয় তো SEO মানে কি এইটো হৈছে সার্চ ইঞ্জিন অপটিমাইজেশন এতিয়া অপটিমাইজাৰ আমি যদি চাওঁ ইয়াত অসমীয়া শব্দৰ অৰ্থটো কি হ'ব ইয়াতে অপটিমাইজ মানে হ'ল অনুকূল অনুকূল মানে ধৰক আমি খুব কম সময়ত বেছি যেতিয়া ৰিজাল্ট আমি বিচাৰো বা তাতকে খুব সুন্দৰভাৱে স্মুথলি যেতিয়া কোনো ধৰণৰ অসুবিধা নোহোৱাকে আমি বিচৰা ধৰণে বস্তুখিনি পাওঁ আৰু সেইখিনি একজেক্টলি হ'ব লাগে যোনে যেনেকে বিচাৰিছে তেনেকে পোৱাটো সেই গোটেই কামখিনি কৰাৰ যোনটো প্ৰচেছ সেই গোটেইখিনিক অপটিমাইজ কৰা বুলি কোৱা হয় তো আমি এতিয়া কি শিকিব গৈছো আজি সার্চ ইঞ্জিন অপটিমাইজেশন যে আমি সার্চ ইঞ্জিনটো কেনেকে এনেকুৱা ধৰণৰ স্মুথলি বনাম যেনেকে আমাৰ ব্যৱসায়টোৰ কাৰণে কোনোবাই কিবা সার্চ কৰিলেই যাতে আমাৰ ব্যৱসায়টো আগেই আহে বুজি পাইছে সকলোৱে পাইছো ছাৰ তো অপটিমাইজ আমি কাক কৰিম আমাৰ সেই সার্চ ইঞ্জিনখিনিতো কৰিমেই কিন্তু কি বস্তু কৰিম সেইখিনি যিখিনি আমাৰ ডিজিটেল এছেট বুলি ক'লে সাধাৰণতে আমাৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টবিলাক হ'ব পাৰে গুগল মাই বিজনেছ হ'ব পাৰে আমাৰ ৱেব পেজসমূহ হ'ব পাৰে তো এনেধৰণৰ যিবিলাক আমাৰ ডিজিটেল এছেট আছে সেই গোটেই বস্তুখিনিক আমি যাতে হায়াৰ ৰেংক কৰিব পাৰোঁ কোনোবাই সাৰ্চ কৰিলে যাতে আমি প্ৰথমতে আমাৰ বস্তুটোৱে আহক সেই উদ্দেশ্যেৰে আমি ইয়াত সাৰ্চ ইঞ্জিনটো অপটিমাইজ কৰিব শিকিব লাগিব তো এই সাৰ্চ ইঞ্জিন অপটিমাইজ কৰাৰ কাৰণে ইয়াৰ কিয় বহুত বেছি আমাৰ এইখিনি ব্যৱসায়ীসকলে কিয় SEO-টো ব্যৱহাৰ কৰে তাৰ প্ৰথম কাৰণটো হৈছে আমি ফ্ৰী অৰ্গেনিক ট্ৰেফিক আমি এটা পাব পাৰোঁ অৰ্গেনিক ট্ৰেফিক এইটোৰ বিষয়ে যিসকলে গম পাইছে এটা আমাৰ পেইড আৰু অৰ্গেনিক এই দুটা বস্তু আছিল হয়তো আপোনালোকৰ মনত আছেনে অ'কে আমি এইখিনিতে ফ্ৰী অৰ্গেনিক ট্ৰেফিক বুলি কৈছো তো ইয়াতে আমি তাৰ আগত জানিব লাগিব আমাৰ ইনঅৰ্গেনিক বা পেইড যিখিনি ট্ৰেফিক আহে ট্ৰেফিক বুলি ক'লে সাধাৰণতে আমি ৰাস্তাৰ ট্ৰেফিকৰ কথা কোৱা নাই তো আপোনাৰ যোনবিলাক ডিজিটেল এছেট বুলি কৈছো সেই ডিজিটেল এছেটখিনিলে আপোনাৰ কেনেধৰণৰ ট্ৰেফিকবিলাক আহিব তাত কেনেধৰণৰ আপোনাৰ কাষ্টমাৰখিনি আহিব সেই কাষ্টমাৰ অহাৰ যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি দুটা প্ৰকাৰে কৰিব পাৰোঁ এটা হৈছে পেইড এটা হৈছে ফ্ৰী আৰু যিখিনি ফ্ৰী বুলি কোৱা হৈছে সেইখিনি আমি অৰ্গেনিক ভাৱেও ভাবিব পাৰোঁ যেনেকে তাত কোনো ধৰণৰ আমাৰ পইচা খৰচ নোহোৱাকে আমি সেইখিনি আমাৰ ব্যৱসায়টোলে অহৰহ যাতে কাষ্টমাৰ আহি থাকিব পাৰে তেনেকুৱা এটা চিষ্টেম বনাই ল'ব যদি পাৰোঁ তেতিয়াহ'লে আমাৰ সুবিধা হ'ব হয় নহয় এতিয়া পেইড বুলি ক'লে সাধাৰণতে আমাৰ ফেচবুকত আমি মেটা বিজনেছটো আমি প্ৰমোচন কৰিব পাৰোঁ তাত আমাৰ পইচা লাগিব আমি গুগলত যদি ঠিক তেনেকে গুগল সাৰ্চ ইঞ্জিনত আমি চলাওঁ তেতিয়াহ'লে তাতো আমি গুগল এডছ চলাব লগা হয় ইউটিউবত কৰিলেও আমি তেনেধৰণৰ গুগল এডছ চলাব লগা হয় তো এনেধৰণৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ আছে ইনষ্টাগ্ৰাম ফেচবুকৰ কাৰণে আমি মেটাৰ পৰা চলাব পাৰোঁ হোৱাটছআপত আমি মেটাৰ পৰা চলাব পাৰোঁ কিন্তু সেইখিনি হৈছে আমাৰ পেইড ট্ৰেফিক পইচা দি পেলাই আমি কাষ্টমাৰক আমাৰ ফালে আকৃষ্ট কৰোঁ তাৰ অন্য এটা ৱে হৈছে অৰ্গেনিক আৰু সেই অৰ্গেনিকটো পাবৰ কাৰণে প্ৰথম টুলটো হৈছে আমি SEO কৰিব লাগিব তো সেই SEO সেইটো কাৰণে মেক্সিমাম ব্যৱসায়ীসকলে SEO-টো জনাটো খুবেই দৰকাৰ ইয়াতে আছে লং টাৰ্ম লিড জেনেৰেশ্যনৰ এটা সুবিধা হয় কাৰণ আমি সদায় পইচা দি কিমান প্ৰমোচন কৰিব কিন্তু সেই বস্তুখিনি যেতিয়া এটা গ্ৰেজুৱেলি লাহে লাহে আপোনাৰ SEO যদি কৰা থাকে কাষ্টমাৰে অট'মেটিক আহিবলৈ আৰম্ভ কৰে আৰু সেই চিষ্টেমটো আপোনাৰ লং টাৰ্মৰ কাৰণে হ'ব পেইড বা যিখিনি আমি ইনঅৰ্গেনিক বুলি কোৱা হয় তো সেইখিনি বস্তুত যেতিয়া আমি পেমেন্ট কৰিছো তেতিয়াই হ'ব কিন্তু অৰ্গেনিকভাৱে যিখিনি কৰিম ফ্ৰীলি যিখিনি থাকিব সেইখিনি বহু বছৰ আপোনাৰ চলি থাকিব লাহে লাহে সেইখিনিৰ পৰা অট'মেটিক কাষ্টমাৰ বেছটো বাঢ়ি গৈ থাকিব আৰু লগতে কি হয় হাই ট্ৰাষ্ট এণ্ড ক্ৰেডিবিলিটি আপোনাৰ সেইখিনি বিশ্বাসযোগ্যতা মানুহ আৰু বেছি বাঢ়ে যদিহে আপুনি SEO-ৰ দ্বাৰা আপুনি এইখিনি ফ্ৰীকে ট্ৰেফিকসমূহ আপোনাৰ কাষ্টমাৰসমূহ আপোনাৰ ব্যৱসায়লৈ আনিব পাৰিছে সেই বিশ্বাসটো হ'লেহে মানুহে আপোনাৰ লগত বেছিকে কানেক্টেড হ'ব হয় নে নহয় আৰু চবতকে ডাঙৰ কথা 24/7 পেছিভ লিড বুলি ক'লে সাধাৰণতে কি বুজো আমি যিখিনিত আমাৰ কোনো ধৰণৰ কষ্ট নাই আছে কিন্তু এবাৰে আমি যেতিয়া SEO-টো ভালকে কৰি ল'ম বা বিভিন্ন ধৰণৰ কণ্টেণ্টসমূহ আপলোড কৰি যেতিয়া SEO বেছ কণ্টেণ্টবিলাক আমি আপলোড কৰিম তেতিয়া খালি তেতিয়াই আমাৰ যোনটো এফৰ্ট দিব লাগে আমি কষ্ট কৰিব লাগে তাৰ পিছত সেইটোৱে আমাক হয়তো বহু বছৰ ধৰি তাৰ পৰা ৰিজাল্ট আমাক দি থাকিব পাৰে আৰু সেইটো কাৰণে কোৱা হৈছে ইয়াতে
পেছিভ লিড আমাক দিব পাৰে। ল' কষ্ট কিন্তু হাই ROI। ROI মানে বুজি পাইছে সকলোৱে? ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট। আমি যদি ল' কষ্ট বুলি কৈছো ইয়াতে, ল' কষ্ট কিয়, SEOটো কিছুমান কষ্ট থাকে, বিশেষকে একদম সাধাৰণ বুলি ক'ব পাৰি, তাত কোনো ধৰণৰ সেইটো কষ্ট মই নধৰোৱে, যিখিনিত আমি কোনো ধৰণৰ পেইড টুল দুই এটা হয়তো যদি ব্যৱহাৰ কৰিলেও কৰিছে, নকৰিলেও আমি ফ্ৰীটো বহুতখিনি কৰিব পাৰো, সেইকাৰণে ইয়াতে ল' কষ্ট বুলি কোৱা হৈছে। ইয়াত কোনো ধৰণৰ আমি কেম্পেইন কৰাৰ তেনেকুৱা ধৰণৰ বিশেষ প্ৰয়োজন নাথাকে, কিন্তু হাই ৰিটাৰ্ণ হয়। ইয়াতে আমি যিখিনি ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট পোৱা যায়, আপোনাৰ যিখিনি কষ্ট ধৰিও কিবা যদি আপোনাৰ তাতে কষ্টিং হৈছে বা খৰচ কৰিব লগা হ'ল, সেইখিনিৰ হিচাপত আপোনাৰ ৰিটাৰ্ণ কিন্তু বহুতখিনি আপুনি পায়। আৰু শেষত ইয়াতে মই এটা ৰেড কালাৰ দেখিছো, SEO ইকুৱেল এছেট, H ইকুৱেল এক্সপেন্স। এছেট আৰু এক্সপেন্স এই দুইটা বস্তু কি হয়, এছেট বুলি ক'লে সাধাৰণতে আমি হয়তো সকলোৱে গম পাই, এছেট আৰু লাইবিলিটিজ দুটা বস্তু আছে, হয় নহয়? এছেট হ'ল আমাৰ যিবিলাক সম্পত্তিৰ পৰা আমাৰ আৰু নতুনকে আমি সম্পত্তি তাৰ পৰা গঢ় দিব পাৰো, বিভিন্ন ধৰণৰ মাল্টিপল হ'ব পাৰে। কিন্তু আমাৰ লাইবিলিটিজ বিলাক যিবিলাকে আমাৰ সেই কেপিটেল এক্সপেণ্ডিচাৰটো আমাৰ খৰচে কৰি গৈ থাকে, হয়নে নহয়? সেইখিনি বুজি পাই সকলোৱে? এতিয়া আমাৰ সেই SEOটোক ইয়াতে এছেট বুলি কৈছে, কাৰণ সেইটো আমি এবাৰেই কৰিব লাগে, আৰু এই ছেটিংখিনিয়ে আমাক সেই সম্পত্তিটো আৰু বেছিকে মাল্টিপ্লাই কৰাত আমাক সহায় কৰিব। কিন্তু এডছসমূহ হৈছে এক্সপেঞ্চিভ, মানে এক্সপেন্সত পৰে। এক্সপেন্সত কিয় কৰে, কাৰণ সেইখিনি খৰচ হয়, আপুনি এড এটা এনেই চলাব নোৱাৰে। তাত মিনিমাম 100 ৰুপিছৰ পৰা ষ্টাৰ্ট কৰি তাতে যিমানে দিয়ে সিমানে গৈ থাকিব, তাৰ পৰাও ৰিটাৰ্ণ নহা নহয়, কিন্তু তাৰ যোনটো ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট আপুনি পাব, তাৰ তুলনাত SEOটো কিন্তু সাংঘাতিকভাৱে আপোনাৰ হাই ৰিটাৰ্ণ দিব, আৰু সেইটো এটা লং টাৰ্ম, দীঘলীয়া সময়ৰ কাৰণে আপুনি কামত বৰ্তাই থাকিব পাৰিব। ক্লিয়াৰ হৈছে আমাক SEO কিয় লাগে? এতিয়া চাম আমি SEO প্ৰকাৰবিলাক, টাইপ অফ SEO। এই SEO টাইপবিলাকৰ ভিতৰত যদি আমি চাওঁ, প্ৰথমটো হৈছে আমাৰ অন পেজ SEO। অন পেজ SEO বুলি ক'লে সাধাৰণতে আমি বুজিম অন পেজ, য'ত নেকি আমি পেজত কৰিব পাৰোঁ। আমি যেনেকৈ আমাৰ ফেচবুকৰ পেজত আমি ইয়াতে SEO কৰিব পাৰোঁ, আমাৰ ৱেবছাইটত আমি কৰিব পাৰোঁ, ঠিক তেনেকৈ আমাৰ ইনষ্টাগ্ৰাম একাউণ্টত কৰিব পৰা যায়, তেনেধৰণৰ আমাৰ এইবিলাক কোৱা হয় অন পেজ SEO। অন পেজ SEO বুলি কওঁতে সাধাৰণতে এতিয়া হয়তো মনলৈ আহিব, SEO যে কৈ আছো, তাত কৰিব নালাগে কি? হয়, আমি সেইখিনিও চাম ইয়াতে কি কৰিব লাগিব, খালি আমি এতিয়া বুজি লওঁ প্ৰথমে প্ৰকাৰকেইটা কি কি আছে। ইয়াৰ পিছতে আছে অফ পেজ SEO। অফ পেজ SEOত আমি ইয়াতে বিভিন্ন ধৰণৰ পেজত নোহোৱা কিছুমান কাম আমি কৰিম, কিন্তু যিখিনি নেকি ডাইৰেক্টলি লিংক থাকিব আমাৰ ব্যৱসায়টোৰ লগত, তেনেধৰণৰ যিবিলাক ছেটিং আমি কেনেকে কৰিম, সেইখিনি আমি লাহে লাহে খিনি এতিয়া চাম। ইয়াৰ পিছতে আছে আপোনাৰ টেকনিকেল SEO। টেকনিকেল SEOটো বিশেষকে আমাৰ ৱেবছাইটত ইয়াক বিশদভাৱে ব্যৱহাৰ হয়, কিন্তু দুই এটা বস্তু আছে আমি সেইখিনি আমাৰ যিখিনি ফেচবুকে হওক বা আমাৰ গুগল মাই বিজনেছত, তাতো দুই এটা বস্তু আমি ইয়াত ব্যৱহাৰ কৰিব পৰা যায়। আৰু 4 নম্বৰ যোনটো পইণ্ট আছে, সেইটো হৈছে লোকেল SEO, মষ্ট পাৱাৰফুল ফৰ বিজনেছ অনাৰ বুলি দিয়া গৈছে। তো এইটো লোকেল SEO বুলি ক'লে সাধাৰণতে আমাৰ যোনটো গুগল মাই বিজনেছটোৱে আমি লোকেল SEO বুলি কওঁ। তো সেই লোকেল SEOটো খুব সুন্দৰভাৱে যদি আমি জানো, তেতিয়াহ'লে আমাৰ সাংঘাতিক ধৰণে কাষ্টমাৰ অহাৰ আমি ৰাস্তা উলিয়াই ল'ব পৰা যায়। তো এতিয়া চাম ইয়াতে আমি অন পেজ SEO কি হয়। অন পেজ SEO বুলি ক'লে সাধাৰণতে আমাৰ কেনেকৈ অন পেজ SEOটো কৰিম। এতিয়া অন পেজ SEO যিবিলাক থাকিব, তাতে প্ৰথম হ'ল আমাৰ টাইটেল আৰু টেগলাইন যিবিলাক থাকিব। টাইটেল বুলি ক'লে সাধাৰণতে আমাৰ ফেচবুকৰ পেজৰ নামটোও হ'ব পাৰে, আপোনাৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ নেমটোও হ'ব পাৰে, বা আমাৰ ইউটিউব চেনেলৰ নামটোও থাকিব পাৰে, বা আপোনাৰ গুগল মাই বিজনেছৰ যোনটো নাম দিছে সেই নামটোও হ'ব পাৰে। টাইটেলটোত আমি টেগ হিচাপে ব্যৱহাৰ কৰিব লাগিব। টেগ আমি হেছটেগ ইউজ কৰাৰ কথা কৈছিলো আগতে। তো সেই হেছটেগ আমি যেনেকে ইউজ কৰিছো, সেই হেছটেগসমূহ ব্যৱহাৰ কৰাৰ নিচিনাকে আমি সেই যাতে আমাৰ সেই নামটো এটা যাতে আমাৰ মানুহে বিচৰা ধৰণে সেইখিনি আমাক পায়, বা তেনেকুৱা ধৰণে আমি কৰিব পাৰো, ঠিক তেনেকুৱাকে আমি আমাৰ এই টাইটেলটো ব্যৱহাৰ কৰিব জানিব লাগিব। যে নামটো আমি কি দিম, মানুহে মুখে মুখে বিচৰা বা যিখিনি নেকি গুগলত চাৰ্চ কৰি আছে, তেনেকুৱা ধৰণৰ নাম এটা কিন্তু হ'ব লাগিব। এনেকুৱা ধৰণৰ অদ্ভুত কিছুমান আমি নাম দিলেই নহ'ব, যিটো নেকি মানুহে নিবিচাৰে, গুগলত চাৰ্চ নকৰে। যিহেতু আমি শিকি আছো চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন, যদিহে সেই গুগলত চাৰ্চ কৰা তেনেধৰণৰ শব্দ কিছুমানৰ ভিতৰৰ পৰা আমি আমাৰ ব্যৱসায়টোৰ নাম আমি উলিয়াই ল'ব পাৰো, তেতিয়াহ'লে আমাক তেনেকুৱা ধৰণৰ যিমানে বিচাৰিব, সিমানে আমাৰ পেজটো দেখি থাকিব। ইয়াৰ পিছতে হৈ গ'ল আমাৰ মেটা ডেছক্ৰিপশ্যন।
এই মেটা ডেছক্ৰিপশ্যনটো বুলি ক'লে মেটা বিজনেছলৈ গুচি নাযাব। এইটো আচলতে মেটা ৱৰ্ডটো আমাৰ মেটা বিজনেছ নোহোৱা আগৰ পৰাই মেটাটো আমি শুনি আহিছো বা জানিও। তো মেটাটো মানে কি? মেটা বুলি ক'লে সাধাৰণতে এটা মেটা ডাটা থাকে। মেটা ডাটা বুলি ক'লে সাধাৰণতে আমাৰ ধৰি লওক আপুনি এটা ডকুমেণ্ট লিখিছে, ৱৰ্ড ফাইল এটা দিলে, তে সেই ৱৰ্ড ফাইলটো আপোনাৰ কম্পিউটাৰত ক'ত ছেভ হৈ আছে, কি কোনটো ডেটত তাক আপুনি আহ, লিখিছিলে বা কৰিছিলে, তাত কিমান টাইম আছে, তাৰ আপোনাৰ কোনটো ইণ্টাৰনেট কানেক্ট হৈ পেলাই তাত কি IP এড্ৰেছ আছিলে, গোটেই ডিটেইলছ বিলাক যিবিলাক থাকিব, সেই গোটেইখিনিক মেটা ডেছক্ৰিপশ্যন বা মেটা ডিটেইলছ বুলি কোৱা হয়। ঠিক তেনেকে আমি যেনেকে কেমেৰাত এখন ফটো মাৰিছো, ফটো মাৰি পেলাই আমি আমাৰ গেলাৰীত আমাৰ সেইটো অট'মেটিক ছেভ হৈ যায়। যেতিয়া আমি সেই ফটোখন এজনৰ পৰা আন এজনলৈ চেণ্ড কৰো, তেতিয়াও আমাৰ সেই আমি নেদেখাকে আমাৰ সেই মেটা ডাটা কিন্তু সেই ফটোখনৰ লগত যায়। বুজি পাইছে সকলোৱে? তো আমি তাতে কি কৰিব পাৰো তেতিয়া, সেই ফটোখনত আমি ফটোখন কোন সময়ত মানে তোলা গৈছিলে, ফটোখনৰ কোনটো মোবাইল ভাৰ্চনৰ পৰা সেইটো ইউজ কৰা গৈছিলে, ফটোখনত যোনটো চিম লাগিছিলে, চিমৰ সেই যোনটো ইণ্টাৰনেটৰ IP এড্ৰেছ আছিলে, সেই IP এড্ৰেছটো তেতিয়া কি আছিলে, কোনটো লোকেশ্যনত আছিলে, ইত্যাদি ইত্যাদি গোটেই ডিটেইলছ বিলাক আমাৰ সেই ফটোখনৰ লগতে কিন্তু গৈ থাকে, ঘূৰি থাকে। যাৰ কাৰণে আমি সেইখিনি সেই ডিটেইলছ সমূহৰ পৰা চাৰ্চ ইঞ্জিন বিলাকে যেনেকে গুগলে ধৰিব পাৰে যে সেই ফটোখন কাৰ হয়। হয়তো আপোনালোকে কেতিয়াবা শুনিছে বা গম পাইছে যে এতিয়া যেনেকে ফেচবুকত আমি কিছুমান বস্তু আপডেট কৰিব লগা হয়, তেতিয়া কি দেখো আমি তাতে কিছুমান আপোনাৰ ফটোবিলাক দিলে বা গান বিলাক দিলে কেতিয়াবা আমাৰ কপিৰাইট বুলি এটা আমাৰ ষ্ট্ৰাইক আহে। পাইছেনে কোনোবাই? পাইছো। হয়, তো সেইটো কিয় হয়? কাৰণ আমি সেই গানটোৱে ইউজ কৰিছো বা ফটোখনো যে ইউজ কৰিছো, সেইটো য'ৰ পৰা প্ৰথম ক্ৰিয়েট হৈছিলে, সেই তাৰ লগতে সেই মেটা ডেছক্ৰিপশ্যনটো কিন্তু তাৰ লগে লগে আহিয়ে আছে। যাৰ কাৰণে আমি দিয়াৰ লগে লগে চৰি, তো দিয়াৰ লগে লগে ফেচবুকে গম পাই গ'ল এইটো দেখোন অমুকৰ বস্তুহে, তো এখেতে কি ইউজ কৰিব, আৰু ফলত আমাক কৈছে এইটো আপুনি পাইৰেচি কৰিছে বা ইউ আৰ কপিৰাইটেড। গতিকে এনেকুৱা ধৰণৰ কপি কৰা যিখিনি বস্তু থাকিব, সেই গোটেই বস্তুবিলাক আমি যিখিনি বেলেগলৈ ট্ৰান্সফাৰেবল কৰিব পাৰো ডিজিটেলি, প্ৰতিটো বস্তুতে আমাৰ এটা মেটা ডাটা যায়, আৰু সেইটোকে আমি মেটা ডিটেইলছ বুলি কওঁ, ডেছক্ৰিপশ্যন বুলি কওঁ। আৰু সেই মেটা ডেছক্ৰিপশ্যনখিনি আমি চেঞ্জো কৰিব পাৰো কিছু কিছু ক্ষেত্ৰত, গোটেইখিনি নহয়। তো সেই মেটা ডেছক্ৰিপশ্যনটো আমি ভালকে চাব জানিব লাগিব, সেইটোত কি কি আছে, আমি কেনেকুৱা ধৰণৰ কি চেঞ্জেছ কৰিব পাৰো সেইখিনিও আমি জানি থব লাগিব, যাতে আমাৰ SEOটো ভাল হয়। ইয়াৰ পিছতে আছে H1 to H6 যোনটো হেডিংছ। এইটো সাধাৰণতে আমাৰ ৱেবছাইটত বিশেষকৈ ব্যৱহাৰ হয়। আমি যেতিয়া ৱেবছাইটৰ পাৰ্টত আমি যাম তেতিয়া আপোনালোকক এইটো বুজাই দিম, খালি মনত ৰাখক H1 মানে হৈছে এইটো হেডলাইন 1, H6 মানে এইটো হেডলাইন 6। 1ৰ পৰা 6লৈকে আমি যিখিনি হেডলাইন লিখিম ৱেবছাইট এটাত, তেনেধৰণৰ সেই ডাটাখিনিতো আমি SEO বেছ কৰিব লাগিব। এতিয়া SEO বেছ বুলি কওঁতে পুনৰ আমি কওঁ যে আমাৰ ব্যৱসায়টোৰ লগত ৰিলেটেড কিছুমান শব্দ, কিছুমান বাক্য আমি যাতে সেই হেডলাইনবিলাকত থাকে, তেনেধৰণে আমি হেডলাইনসমূহ লিখিব লাগিব। ইয়াৰ পিছতে আহি গ'ল ইমেজ অল টেগ। ঠিক মই অলৰেডি মেটা ডেছক্ৰিপশ্যনত সেইখিনি কৈছোৱে। তো ইয়াতো সেই একেটা অৰ্থই অকণমান কৈছে যে আমি ইমেজৰ লগতো আমি কিছুমান টেগ ইউজ কৰিব পাৰোঁ, আৰু সেইখিনিতো আমাৰ সেই মেটা ডেছক্ৰিপশ্যনত যিখিনি যাব, তাত আমি কিছুমান টেগ ইউজ কৰিম। যেনেকে আমি হেছটেগ ইউজ কৰিছিলোঁ, আমি এতিয়া SEOৰ কাৰণে আমি এটা অনলি টেগ, খালি হেছটো নিদি পেলাই আমি তেনেকুৱা ধৰণৰ আমাৰ ব্যৱসায়টোৰ ৰিলেটেড কিছুমান শব্দ আমি সেই ফটোখনৰ মেটা ডাটাবিলাকত আমি ভৰাই দিব পাৰোঁ, বা আমি ৰিনেম কৰি পেলাই ফটোখনৰ নামটোতো আমি দিব পাৰোঁ, যাক আমি অন পেজত আমি ব্যৱহাৰ কৰিম। ধৰক আপুনি ফেচবুকত এখন ফটো আপলোড কৰিব। আমি সাধাৰণতে যেতিয়া কেমেৰা দি ফটো এখন আমি তোলো, ফটোখন তোলাৰ পিছত আমাৰ মোবাইলত তাতে ছেভ হয়, হয়তো আপোনাৰ ইমেজ দি পেলাই ইমেজ, তাৰপিছত 001, 002 এনেধৰণে আপোনাৰ হয়তো ৰিনেম হৈ প্ৰতিখন ইমেজ ছেভ হৈ গৈ থাকে। আপোনালোকে দেখিছেনে কেতিয়াবা ইমেজৰ নামবিলাক আমাৰ ফটো গেলাৰীত গৈ পেলাই? দেখিছো, হয় হয় হয়, সেই যে ইমেজ 001 যে আহে, সেইটোৱে হৈছে আমাৰ হয় ইমেজৰ সেই ফটোখনৰ নাম। কিন্তু আমি সেই ফটোখনৰ নামটোতো আমাৰ ব্যৱসায়ত টেগ ইউজ কৰিব পাৰোঁ। যেনেকে মই যেনিবা এটা ডিজিটেল মাৰ্কেটিঙৰ কৈ আছো, গতিকে ডিজিটেল মাৰ্কেটিং 1 বুলিও দিব পাৰোঁ। ইমেজ 001 দিয়াতকে আমি ডিজিটেল মাৰ্কেটিং 001 বুলি লিখি দিলো, হয় নহয়? তো তেনেধৰণে আমি সেই নামবিলাক ৰিনেম কৰিও আমাৰ সেই SEO বিলাক বনাব পাৰোঁ। আৰু সেই ইমেজবিলাক আমি আমাৰ ফেচবুক হ'ল, ইনষ্টাগ্ৰাম হ'ল, বা এনেধৰণৰ যিবিলাকত আমি আপলোড কৰোঁ, সেইটো আপলোড কৰাৰ আগত আমি এইটো ছেভ কৰি ল'ব লাগিব।
ইয়াৰ পিছতে হৈ গ'ল URL ষ্ট্ৰাকচাৰ। সেইটো আমি ৱেবছাইটৰ বিষয়ে যেতিয়া চাম তেতিয়া আমি ডিটেইলছত বুজাই দিম। এই ৱেবছাইটৰ যিবিলাক আমি URL ইউজ কৰিম, ৱেবছাইটৰ URL বিলাকো আমাৰ যাতে SEO বেছ হয়। গতিকে এইখিনি আছিল আমাৰ অন পেজ। তাৰ লগতে এটা আছে ইণ্টাৰনেল লিংকিং। ইণ্টাৰনেল লিংকিং বুলি ক'লে হয়তো বুজিব পাৰিছে অকণমান। আমি যেতিয়া ফেচবুকটো খোলো তেতিয়া আমি ফেচবুকৰ লগত কি কৰিছিলোঁ, ইনষ্টাগ্ৰাম আমি কানেক্ট কৰিছিলোঁ, উম, ফেচবুকৰ লগত আমি হোৱাটছআপ কানেক্ট কৰিছোঁ, হয় নহয়? ঠিক তেনেকে আমাৰ ফেচবুকৰ লগত আমাৰ যোনটো ৱেবছাইট থাকিব সেই ৱেবছাইটটো আমি কানেক্ট কৰিম। ফেচবুকৰ লগত আমি আমাৰ গুগল মাই বিজনেছটো কানেক্ট কৰিম। ফেচবুকৰ লগত আমাৰ যদি বেলেগ তেনেকুৱা আৰু কিবা আমাৰ পে'মেণ্ট গেটৱে থাকে তো সেইবিলাক আমি কানেক্ট কৰিম। তো যিমানবিলাক আমাৰ ডিজিটেল এছেট থাকিব সেই গোটেইখিনিক আমি ইটোৰ লগত সিটো আমি লিংক আপ কৰি পেলাই আমি ইণ্টাৰনেলি সেইখিনি লিংক কৰি ৰাখিব পাৰোঁ। যেনেকে আমি আধাৰৰ লগত পান লিংক কৰিছোঁ, হয় নহয়? ভোটাৰ হয় আইডিৰ লগত আধাৰ লিংক কৰা আছে। তো আধাৰৰ লগত গোটেইবিলাক লিংক আছে নে নাই? হয় ঠিক তেনেকে আমাৰ গোটেই ডাটাবিলাক ঠিক তেনেকে আমি চেন্ট্ৰেলি যদি চোৱা যায় ইটোৰ লগত সিটো আমি লিংক কৰি থোৱাটো খুবেই ভাল। তেতিয়া আমাৰ সেইখিনি SEO বেছ বেছিকে হ'ব। মানে কি হয়, যিহেতু কোনোবা এজনে যদি আপোনাৰ ব্যৱসায়টোৰ কাৰণে মাৰিছে সি গোটেই ডাটাখিনি অলৰেডি লাহে লাহে পাই থাকিব। এতিয়া হৈ গ'ল অফ পেজ SEO। এই অফ পেজ SEOটোনো হয় কি? তো এইটোতো আছে আমাৰ বেক লিংকিং। বেকলিংক বুলি ক'লে সাধাৰণতে এইটো এটা ৱেবছাইটত ব্যৱহাৰ হোৱা শব্দ। যেনেকে আমি যদি চাওঁ আমাৰ ৱেবছাইট এটাত যেতিয়া আমি বিভিন্ন ধৰণৰ কামখিনি কৰা যাব সেইখিনি কমেই, তথাপিও আগতীয়াকৈ অকণ দেখাই দিছোঁ। বেকলিংক হ'ল আমি যিখিনি লিখনি লিখোঁ ৱেবছাইটত, আমাৰ যিবিলাক পেজ থাকিব সেই তাত কিছুমান আমি বেলেগ ৱেবছাইটৰ লিংক আমি তাত এড কৰিব পাৰোঁ। আমাৰ নিজা যোনটো ব্ৰেণ্ডৰ লগত কানেক্ট নহয়। ধৰি লওক ইয়াতে এতিয়া আমাৰ কোনোবা এজনৰ কথাই উদাহৰণ হিচাপে আমি ধৰিছোঁ যে আপুনি এটা ব্যৱসায় কৰি আছে, সেই ব্যৱসায়টোৰ লগত আপুনি এনেকুৱা এটা ৱেবছাইট লিংক কৰি ৰাখিছে যোনটো নেকি আপোনাৰ বিজনেছৰ লগত ৰিলেট নহয়, কিন্তু ৰেফাৰেঞ্চত কেতিয়াবা প্ৰয়োজন হয়। যেনেকে মোৰ কথাই যদি কওঁ, মোৰ যোনটো ৱেবছাইট আছে সেই ৱেবছাইটটোত মই এনেকুৱা কিছুমান বেলেগ ৱেবছাইট কানেক্ট কৰিছোঁ যিখিনি নেকি ধৰক কেনভা পেইড, আমি যেতিয়া ভাৰ্চন কেনভা যদি কোনোবাই পেইডটো ল'ব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব, সেইটো যদি কোৱা যায় তেতিয়াহ'লে আমাৰ কেনভাৰ ৰেজিষ্ট্ৰেশ্যন পেজৰ বা যোনটো আমাৰ মেইন যোনটো পেজ হয় সেই পেজৰ মই লিংক এটা মোৰ ৱেবছাইটত দি থৈছোঁ। তো আপোনালোকে কিবা কাৰণত যেতিয়া সেইটো ৱেবছাইটৰ বস্তুখিনি চাই পেলাই দেখিলে যে ইয়াতে কেনভা হেৰিটো কিনিব পাৰি, তো সেই লিংকটো নেদেখায়, কিন্তু কেনভা বুলি শব্দটোতে মই সেই লিংকটো সোমোৱাই থ'ম। সেইকাৰণে ইয়াক বেক লিংক বুলি কোৱা হয়। মানে আমি পিছফালৰ পৰা তাক কানেক্ট কৰা যায়, সন্মুখত আমি নেদেখো। তো কেনভাটো ক্লিক কৰাৰ লগে লগে কেনভাৰ সেই মেইন ৱেবছাইটত ৰিডাইৰেক্ট হৈ যাব, গুচি যাব, আৰু তাতে আপোনালোকে সেইখিনি চাব পাৰিলে। ধৰি লওক মই ইয়াতে আমাৰ বৰ্ণালী মেমৰ মই ৱেবছাইট এটা আছে, মই ইয়াতে কানেক্ট কৰি ৰাখিছোঁ যে আপুনি হিলিং চিষ্টেমৰ কাৰণে বা কিবা হেৰিখিনিৰ কাৰণে ইয়াতে আপুনি কানেক্ট কৰিব পাৰে। তো তাৰ কাৰণে মোৰ যোনটো ৱেবছাইট থাকিব তাতে তেখেতৰ নামটো দি পেলাই মই কিবা এটা বাক্য লিখিলোঁ, যোনটো নেকি সেই বাক্যটোত ক্লিক কৰাৰ লগে লগে বা শব্দটোত ক্লিক কৰাৰ লগে লগে তেখেতৰ ৱেবছাইটত গুচি গ'ল, যোনটো নেকি মোৰ ৱেবছাইটৰ লগত কানেক্ট নহয়। ইয়াৰ পিছত আহি গ'ল লোকেল বেকলিং ষ্ট্ৰেটেজি। এইটো আচলতে আমাৰ এটা অফ পেজ SEOত আমাৰ দৰকাৰ হয়, যেতিয়া নেকি আমি সেই গুগল মাই বিজনেছটো আমি কৰি আছোঁ বা বহুতে অলৰেডি কৰিছে। তো সেই গুগল মাই বিজনেছটোৰ লগত আমি বিভিন্ন ধৰণৰ বেকলিংকবিলাক কানেক্ট কৰিব পাৰোঁ। এই যে মই অলপ আগতে ক'লোঁ আমাৰ ফেচবুকটো গুগল মাই বিজনেছত কানেক্ট কৰা উচিত, হয় ন? আমাৰ হোৱাটছআপটো আমি গুগল মাই বিজনেছৰ লগত কানেক্ট কৰি থ'ব লাগে। এনেধৰণৰ যিমানবিলাক অপশ্যন থাকে আমি লোকেলি যিখিনি গুগল মাই বিজনেছত কৰিব লগা কাম, কিন্তু সেইখিনিৰ লগত আমি বেলেগ যিবিলাক চিষ্টেম থাকিব, কাৰণ গুগলটো এটা বেলেগ, মেটাটো বেলেগ। গতিকে গুগল আৰু মেটাত এইটো আমি বেকলিংক হিচাপে আমি কানেক্ট কৰিব লাগিব, এইটো ইণ্টাৰনেট লিংক নহয়। তো ইয়াৰ পিছত আমি চাম অফ পেজ SEOৰ 3 নম্বৰ পইণ্টটো, যোনটো হৈছে নেকি অথৰিটি লিংক বিল্ডিং। তো অথৰিটি লিংক বিল্ডিংটো এইটো এটা মষ্ট ইম্পৰ্টেণ্ট, আমাৰ সেইটোও পুনৰ আমাৰ ৱেবছাইটতে ব্যৱহাৰ হ'ব। আমি খালি জানি থ'ব লাগিব। এইটো এটা সাংঘাতিক ধৰণৰ পাৱাৰফুল চিষ্টেম হয় অথৰিটি বিল্ডিং। যেনেকে আমি যেতিয়া কিবা এটা কথা কৈ থাকোঁতে আমি যেনিবা ক'লো, এতিয়া এটা উদাহৰণ হিচাপে MRF টায়াৰৰ বিষয়ে মোৰ কিবা ৱেবছাইটত কিবা কাৰণত উল্লেখ হ'ল, তো সেই MRF টায়াৰৰ যোনটো মেইন ৱেবছাইটৰ তাৰ যদি আমি বেকলিংকটো পাই যাওঁ, সেই লিংকটো যদি আমি তাত দি পেলাই আমি তাৰ পৰা মেইন অথৰিটিটো সিহঁতৰ লগত কানেক্ট কৰিব পাৰোঁ, যদি এপ্ৰুভেল পাই যাওঁ, তেতিয়াহ'লে মোৰ কাৰণে সাংঘাতিক এটা বেনিফিট হ'ব। কাৰণ MRFৰ যোনটো মেইন ৱেবছাইট, সিহঁতৰ তাত যিখিনি ট্ৰাফিক গৈ থাকে
যিখিনি ভিউৱাৰ্ছ আহি থাকে তাৰ পৰা অলপমান ভিউৱাৰ্ছ হয়তো মোৰ তাতো আহিব পাৰে, হয় নহয়? যিখিনি আমি হেছটেগ ইউজ কৰোঁতে কৰিছিলো, ঠিক তেনেকে আমি আমি ৱেবছাইটতো তেনেকে অথৰিটি বিল্ডিঙৰ ক্ষেত্ৰত এইখিনি কৰিব পৰা যায়। মানে আপোনাৰ যোনটো বিজনেছ আছে সেই বিজনেছটোৰ লগত ৰিলেটেড বা তেনেকুৱা ধৰণৰ বেলেগ যদি বিজনেছ কোনোবা ধৰণৰ অলপমান ডাঙৰ ব্ৰেণ্ড বিলাকৰ যদি আপুনি তেনেকুৱা ধৰণৰ অথৰিটি লিংক বিলাক পাই যায়, তেতিয়াহ'লে আপোনাৰ ৱেবছাইটে যদি ইনপুট কৰে সেই গোটেই ট্ৰেফিক বিলাক আপোনাৰ ৱেবছাইটতো লাহে লাহে আহিবলৈ ধৰে। তাৰ কাৰণে এপ্ৰুভেলৰ প্ৰয়োজন হয়, বা আমি সেইখিনি কথা পাতি পেলাই সেই অনুসাৰে আমি নেগচিয়েশ্যন কৰি কিবা এটা পেইড কৰিও হয়তো আমি অথৰিটি লিংক বনাব পাৰোঁ। ইয়াৰ পিছতে আছে গেষ্ট পষ্টিং। গেষ্ট পষ্টিংটো আমি ছ'চিয়েল মিডিয়াতো কৰিব পাৰোঁ। গেষ্ট পষ্টিংটো নামটোতে হয়তো গম পাইছে যে কোনোবা এজন আলহী হৈ পেলাই কোনোবাই মোৰ বিষয়ে মোৰ পেজত এটা শুভেচ্ছা বাণী হওক বা বিভিন্ন ধৰণৰ আমাৰ পোষ্ট বিলাক দিয়ক। এইটো আমি যেতিয়া আমাৰ পেজটো খুলিছিলো, তো পেজটোত আমি ইনিচিয়েল ষ্টেজত গেষ্ট পষ্টিংটো আমি অফ কৰি ৰাখিছো, কাৰণ কি যোনে তোনে নহ'লে আপোনাক পোষ্ট কৰিব পাৰিব। কিন্তু আমি এটা অপশ্যন তাত ৰাখিব পাৰোঁ, কোনোবাই যদি পোষ্ট কৰে তেতিয়াহ'লে আপোনাৰ এপ্ৰুভেল হোৱাৰ পিছত সেই পোষ্টটো অট'মেটিক পাব্লিছ কৰিবও পৰা যায়। বুজি পাইছে এইটো কথা? কোনোবাই যদি বিচাৰিছে যে আপোনাৰ পেজত তেখেতে কিবা এটা পোষ্ট কৰিব, সেইটোৰ কাৰণে আমি তাত কি অপশ্যন এটা ৰাখিছোঁ, যিহেতু আপুনি ৰিভিউ কৰাৰ পিছত আফটাৰ ৰিভিউ তেখেতৰ পোষ্টটো আপোনাৰ পেজতো, ফেচবুক পেজে হওক ইনষ্টাই হওক, ইয়াতে আমি ডাইৰেক্টলি পাব্লিছ কৰিব পৰা অপশ্যন এটা আছে। তো সেইটো আমি তেনেকে কৰি ৰাখিছোঁ। কিন্তু যোনে তোনে আহি পেলাই যদি আপোনাৰ যোনটো পেজ আছিলে ফেচবুক পেজত যদি পোষ্ট কৰি থাকে, তেতিয়াহ'লে এইটো ভাল নালাগিব। সেইটো কাৰণে আমি গেষ্ট পষ্টিংটো অফ কৰি ৰাখোঁ, কিন্তু তাত এটা অপশ্যন আছে ৰিভিউ আফটাৰ, আপোনাৰ পাব্লিছ আফটাৰ ৰিভিউ বুলি এটা অপশ্যন আছে, যোনটো নেকি ৰিভিউ কৰাৰ পিছত আপোনাৰ সেই গেষ্ট পোষ্টবিলাক কিন্তু পাব্লিছ কৰিব পৰা যায়। আৰু সেইখিনি কৰিলে কি হয়, যোনজনে দিছে সেইজনৰ যোনটো অথৰিটি, সেইজনৰ যিখিনি কাষ্টমাৰ, সেই কাষ্টমাৰখিনি আপোনাৰ পেজটোত অহাৰ লগে লগে তাতো এটা আমাৰ কলাবৰেশ্যন চিষ্টেম কানেক্ট হয়, আৰু যাৰ পৰা আমি আৰু বেছি কাষ্টমাৰ পাব পাৰোঁ। তেনেকুৱা ধৰণৰ গেষ্ট পষ্টিঙৰ কাৰণে আমি কাৰোবাক ৰিকুৱেষ্ট কৰিব পাৰোঁ যে আপুনি মোৰ পেজটোত অলপমান কিবা এটা লিখক বা কিবা এটা দিয়ক, ক'বও পাৰে, বা কেতিয়াবা আমাক উল্টা আমাক কয় যে আপোনাৰ পেজটোত মই এটা কিবা দিব বিচাৰিছোঁ, যদি দিয়ে মোক এপ্ৰুভেলটো দিয়ক। মানে ইয়াতে কৰিলে কি হয় চাওক, দুইজনৰ কাৰণে দুইজনৰ সুবিধা হ'ব, কাৰণ তেখেতে যোনজনে দিব তেখেতৰ তাত ইজনৰ কাষ্টমাৰ বেছটোৱে কানেক্ট কৰিব, আৰু সিজনৰ তাত ইজনৰ কাষ্টমাৰখিনি কানেক্ট হ'ব, যাৰ ফলত দুইজন এটা কলাবৰেশ্যন চিষ্টেমত আগবাঢ়িব পাৰে। আৰু এইখিনি বহুতেই কৰে, যাৰ কাৰণে সেইটো এটা হৈছে আমাৰ অফ পেজ SEO। ইয়াৰ পিছত হৈছে আমাৰ চাইটেশ্যন, যোনটো নেকি আমি নেপ বুলি কওঁ। নেপ হৈছে বেলেগ একো নহয়, নেম এড্ৰেছ এণ্ড ফোন নম্বৰ। এইটো ইয়াৰ প্ৰথম আখৰকেইটাই NAP। আমি যেতিয়াই নেকি আমি কামখিনি এইখিনি ডিজিটেলি কৰিব যাওঁ, আমি য'ত য'ত আমাৰ এই নেপ দিব লগা হয়, মানে নেম এড্ৰেছ আৰু ফোন নম্বৰ য'ত দিব লগা হয়, এটা কথা সদায় মনত ৰাখিব, যাতে ছেম ফৰ্মেট, ছেম ৱৰ্ড, ছেম লেটাৰ আমি ইউজ কৰিছোঁ। নামটোতো বাৰু একেই থাকিব, কেতিয়াবা হয়তো এড্ৰেছত আমাৰ ইফাল সিফাল খেলি মেলি হ'ব পাৰে, কেতিয়াবা আমাৰ নামতো চাব আজিৰ দিনত বহুতে কিছুমান নাম আমি বেলেগ বেলেগ হয়তো দিব পাৰোঁ। মোৰ ফেচবুকৰ প্ৰফাইলত নাম বেলেগ, ইউটিউবত নামটো বেলেগ, ইনষ্টাগ্ৰাম প্ৰফাইলত মোৰ নামটো বেলেগ। তো তেনেকা হ'লে কিন্তু নহ'ব, সেইটোৱে আপোনাৰ SEOটো আপোনাৰ কম্পিল নহ'ব, আৰু তাৰ লগতে আপোনাৰ সেই ভিউজখিনি অট'মেটিক কমি যাব। যাৰ কাৰণে আমি নেপ একদম ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে। আপোনাৰ যোনটো ছ'চিয়েল মিডিয়াত এটা নাম আছে, সেই নামটোৱে যাতে আপোনাৰ গোটেইখিনিতে ছেম থাকে, এড্ৰেছ যাতে চবতে ছেম থাকে, ফোন নাম্বাৰ যাতে গোটেইবিলাকতে আপুনি য'তেই নিদিয়ক ছেম থাকে। বুজি পাইছে? অ'কে, এতিয়া আহিছোঁ আমি টেকনিকেল SEO। এই টেকনিকেল SEOটো আমি সাধাৰণতে কি কি হয়, বা এইখিনিত আমি টেকনিকেল বুলি ইয়াত কিয় নাম দিছে, আমি সেইটোৰ বিষয়ে অকণমান চাম। টেকনিকেল SEO বুলি ক'লে আমি যিবিলাক আমি ৱেবছাইট বনাওঁ, বিশেষকৈ এইটো এটা আমাৰ ৱেবছাইটত কৰিবলগীয়া কাম কিছুমান থাকে। আজিৰ ডেটত যদি চোৱা যায়, সেইটো আমি মোবাইল ফ্ৰেণ্ডলি হোৱাটো খুবেই ভাল, কাৰণ মেক্সিমাম মানুহে আজি মোবাইলতে বস্তুবিলাক চায়, হয় নহয়? যেতিয়া আমি ৱেবছাইটটো বনাম তেতিয়া আমি চাম যে আমি ইয়াতে মোবাইল ফ্ৰেণ্ডলি UI বিলাক যিবিলাক আমি ডিজাইন কৰিম, তো সেইখিনি কেনেকে ধৰণৰ আমি কৰিব পাৰোঁ। ইয়াৰ পিছতে আহি গ'ল ফাষ্ট লোডিং স্পীড। এইটো এটা টেকনিকেল SEOৰ ভিতৰত পৰে। আমি যিমান লাইট ৱেইট কৰিব পাৰোঁ সিমানে হাই ফ্লাই কৰিব পাৰিম। আপোনাৰ ওজন যদি যিমানে বাঢ়িব সিমানে আপুনি তললৈ আপুনি আহিব, হয় নহয়? ঠিক তেনেকৈ আমাৰ ডিজিটেল চিষ্টেমসমূহতো আপোনাৰ মোবাইলটো চাব যাতে বহুত অভাৰ ডাটাবিলাক নাথাকে, একদম পুৰা স্পেচফুল, ৰানিং আউট স্পেচ দেখাই থাকিব। তো বিশেষকৈ আমি যেতিয়া কামখিনি কৰি আছোঁ, গুগল ড্ৰাইভটো আপোনালোকৰ মেক্সিমাম আপোনালোকে খালী ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ গোটেই ডাটাবিলাক আমাৰ
তাৰ যিবিলাক বেকলিংক হয় তাৰ যিবিলাক মেটা ডাটা হ'ব সেইবিলাক কিন্তু গুগল ড্ৰাইভৰ জৰিয়তে আমাৰ কানেক্টেড থাকে যাৰ ফলত আমি সেইখিনি বস্তু এটা খালী ৰখাটো অকণ দৰকাৰ নহ'লে আমি কামখিনি কৰাত অসুবিধা হ'ব আৰু তাৰ লগতে ইয়াতে ফাষ্ট লোডিং স্পীড বুলি যোনটো কোৱা হৈছে এইটো বিশেষকৈ আমাৰ ৱেবছাইটৰ কথা কোৱা গৈছে তো ইয়াতে যিবিলাক আমি ৱেবছাইট বনাওঁ তাৰ যাতে আমি কিছুমান স্পীডৰ কথা তাত আহি যায় বিশেষকৈ আমি হোষ্টিং যেতিয়া লওঁ তাত চাৰ্ভাৰ কিছুমান বা তাত ৰেম কিমান লৈছো এনেধৰণৰ বিভিন্ন চিষ্টেমখিনি আছে তো সেইখিনি লৈ পেলাই আমি গম পাব পাৰোঁ তাৰ স্পীড কেনেকুৱা হ'ব পাৰে যদি আমি অন কৰোঁতেই যদি ঘূৰি থাকে ৱেবছাইটটো নোখোলেই কাষ্টমাৰজনে গুচি গৈ পেলাই বোলে এইটো কি ব্যৱসায়টো নখোলেই বেলেগ এটাত চাওঁ তো তেনেকৈ কাষ্টমাৰজন হয়তো গুচি যাব পাৰে নেক্সট আহি গ'ল HTTPS চিকিউৰিটি এইখিনি আচলতে টেকনিকেল এচিঅ'টো ফুললি ৱেবছাইটৰ কাৰণেই হয় সেইখিনি খালি জাষ্ট মই কৈহে গৈছোঁ ডিটেইলছত আমি ভালকৈ পিছত জানিম আমি যেতিয়া এটা ৱেবছাইট খোলোঁ তো ৱেবছাইটটোত আমি সাধাৰণতে এই বস্তুটো দেখোঁ আৰম্ভণিতে আমাৰ এটা ৱেবছাইটৰ আৰম্ভটোৱে থাকে HTTP হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল বুলি কোৱা হয় এইটো তাৰমানে এটা নিয়ম ৰুল বুলি কোৱা হয় ইয়াক তো এইটোৱে কি বুজাইছে আমি যে যিবিলাক কমিউনিকেশ্যন কৰোঁ আমি যেতিয়া একদম চিম্পুলকৈ বুজিবলৈ আপোনালোকে যদি চাই যেতিয়া আমি হোৱাটছআপত মেছেজ কৰোঁ প্ৰথম যেতিয়া মেছেজটো কৰা যায় বা যেতিয়া কিবা এটা চেণ্ড কৰা যায় তেতিয়া হয়তো দেখে আপোনালোকে your message are encrypted from both side বুলি আহে পাইছেনে কেতিয়াবা মই বুজিবৰ কাৰণে সুবিধা কৰিছোঁ যেনেকৈ আমি কিবা এটা মেছেজ কৰিছোঁ কাৰোবালৈ কেতিয়াবা আমি বস্তু চাইছোঁ তেতিয়া আমি সেই ইনফৰ্মেশ্যনখিনি ইণ্টাৰনেটত দিছোঁ হয়নে নহয় যে মোক কি লাগে কি চাইছোঁ তো সেই ইনফৰ্মেশ্যনখিনি প্ৰথমে কি কৰে এটা বক্সত ভৰাই লক কৰি দিয়ে আৰু সেই লক কৰি পেলাই বক্সটো পঠিয়াই দিলে ধৰক আপুনি ইয়াৰ পৰা গুৱাহাটীলৈ কিবা এটা পাৰ্চেল পঠিয়াইছে কিন্তু পাৰ্চেলটো ধুনীয়াকৈ লক কৰি পেলাই চিল মাৰি পেলাই যাতে বেলেগে খুলিব নোৱাৰাকৈ আপুনি পঠিয়াই দিছে তেতিয়াহ'লে আমি কোনোবাই যদি বাটত খোলে তেতিয়া গম পাম নে নাই আৰু সেইটো যেতিয়া গুৱাহাটী পাবগৈ তাত যেতিয়া খুলি চাব তাত আকৌ সেই পুনৰ সেই অথৰাইজ পাৰ্চনজনে ধুনীয়াকৈ আনচিল কৰিব আৰু লকটো খুলিব ঠিক তেনেকৈ আমি ইণ্টাৰনেট জগতখনতো আজিৰ ডেটত যিহেতু আমাৰ সাংঘাতিক ধৰণে কিছুমান চাইবাৰ ক্ৰাইম হৈ থাকে বা বিভিন্ন ধৰণৰ কিছুমান চাইবাৰ চিকিউৰিটি অপশ্যন ৰাখিবৰ কাৰণে বিশেষকৈ আমাৰ ছেফটিৰ কাৰণে সেইটো কৰা গৈছে আৰু য'ত নেকি আমাৰ ডাটাবিলাকো যেতিয়া ইন টু এণ্ড ইটোৰ পৰা সিটোলৈ যেতিয়া যাব ট্ৰান্সফাৰ হ'ব তেতিয়া তাক এইটো হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল চিকিউৰিটি হিচাপে ইয়াক এনেবল কৰা হয় আৰু সেই প্ৰট'কলটোৱে কি কৰে আমাৰ গোটেই ডাটাবিলাক এনক্ৰিপ্টেড কৰে মানে ধুনীয়াকৈ তাক বেলেগ লেংগুৱেজত আমি যেনেকৈ এইটো লিখাৰ লগে লগে তাক বাইনেৰী ফৰ্মত বিভিন্ন ধৰণৰ 101010 এনেকুৱা ধৰণৰ আমি বুজি নোপোৱা কিছুমান লেংগুৱেজত তাক কনভাৰ্ট কৰে আৰু সেইখিনি পেক কৰি পেলাই বেলেগত পঠিয়াই দিয়ে আৰু সিটোৰ মূৰত যোনজনে চাব সেইজনক আকৌ গৈ পেলাই সেই ডাটাখিনি পাব ডাটাখিনি পোৱাৰ পিছত আকৌ সেই বাইনেৰী চিষ্টেমৰ পৰা আকৌ ডিকোড কৰি পেলাই আমাক আকৌ লেটাৰটো A বুলি তাত দেখুৱাই দিব তো এইখিনি ছেকেণ্ডত হোৱা বস্তু যিখিনি মাইক্ৰ' ছেকেণ্ডত এইবিলাক কাম হৈ থাকে সেইবিলাক আমি গম নাপাওঁ বুজি নাপাওঁ খিনি এটাই বুজক HTTPS-ত যোনটো থাকিব সেই বস্তুখিনি আমাৰ টেকনিকেল এচিঅ'ৰ ভিতৰত পৰে আপোনাৰ ৱেবছাইটটো আপোনাৰ যোনটো ছাইট থাকিব আমাৰ যিবিলাক লিংক থাকিব সেই লিংকবিলাক যোনটো SSL বুলি কোৱা হয় তো আমাৰ সেইটো SSL লেভেলটো আছেনে নাই এইটো যেতিয়া আপুনি ৱেবছাইটবিলাক খোলে দেখিব ক'ৰবাত এনেধৰণৰ তলাটো খোলা দেখা পেলাই আপোনাৰ ৱেবছাইটটো ওলায় আৰু ক'ৰবাত দেখিব HTTPS বুলি যোনটো থাকিব সেইটো তলাটো বন্ধ থাকে ইয়াৰ পাৰ্থক্য কি যোনটো হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল যদি এছটো নাথাকে তেতিয়াহ'লে সেইটো লকটো খোলা মানে আপোনাৰ যিখিনি ডাটা গৈ আছে সেইখিনি চবেই চাব পাৰিব যোনে তোনে খুলিব পাৰিব কিন্তু যিহেতু HTTPS থকা ৱেবছাইটবিলাকত আমি কৰি আছোঁ তেতিয়াহ'লে সেইবিলাকত আমাৰ ডাটাটো বেলেগে চাব নোৱাৰে সেইখিনি কৰিব নোৱাৰে ইয়াৰ পিছতে আহি যাব ইণ্ডেক্সিং ইণ্ডেক্সিং বুলি ক'লে এইটো এটা সম্পূৰ্ণ আমাৰ ৱেবছাইটৰ কথাই তথাপিও মই আগতীয়াকৈ আপোনালোক এইখিনি বিষয়ে অকণ জনাই থৈছোঁ তো ইণ্ডেক্স বুলি ক'লে হয়তো আমাৰ অকণ মনত পৰিছে কিবা এটা ইণ্ডেক্স আমি ক'ত পাইছিলোঁ বাৰু অকণমান যদি আমি কিতাপৰ মাজলৈ ঘূৰি যাওঁ ইণ্ডেক্সটো আমি ক'ত ব্যৱহাৰ কৰোঁ কিতাপৰ প্ৰথম লিষ্টখন কি ভিতৰত থাকিব তাক ইণ্ডেক্সিং কৰি এখন সূচীপত্ৰ বনাই দিয়ে সূচীপত্ৰ একজেক্টলি মোৰ অসমীয়া শব্দটো অহা নাই সূচীপত্ৰ হয় ধন্যবাদ তো ইণ্ডেক্সিং মানে হৈছে আমি ইণ্ডেক্স কৰা বুলি যোনটো কওঁ সেইটো হৈছে সূচীপত্ৰখন তো সেই সূচীপত্ৰখন আমি আমাৰ তাতে যাবলৈ হ'লে আমি তাত কি কি ৰাখিছোঁ কি পায় নাপায় সেই গোটেই বস্তুবিলাক সেই ইণ্ডেক্সিংটোত জানিব আৰু ইণ্ডেক্সিংটোতো আমি
SEO কৰিব লাগিব। SEO মানে ধৰক মোৰ কোনোবা এখন কিতাপ, ধৰি লওক আপুনি ৱেবছাইটটোৰ লগত যাওক, কিতাপ এখন তেখেতে পঢ়িব বিচাৰিছে, তে কিতাপখনৰ সূচীপত্ৰটোত তেখেতৰ ইণ্টাৰেষ্ট বেছ, তেখেতে জানিব বিচৰা বস্তুখিনি আছে নে নাই। তেখেতে জানিব আহিছে যে ফেচবুকৰ পেজটো কেনেকে গ্ৰ' কৰিব পাৰি, ইউটিউবত কেনেকে কাষ্টমাৰ পাব পাৰে, তেনেধৰণৰ বিষয়খিনি তেখেতে জানিব বিচাৰিছে। তেওঁ আমি সূচীপত্ৰখন চালে যে ইয়াত কি কি বিষয়খিনি আছে, সেইখিনি ধুনীয়াকৈ চোৱাৰ পিছত তেখেতে গৈ পেলাই সেই তাতে গৈ চাবগৈ পাৰিব, হয় নহয়। আৰু সেই তাতে আমি সেই তেনেকুৱা ধৰণৰ SEO বেছ আমি কিছুমান ৱৰ্ড আমি তাত দিব পাৰোঁ, য'ত আমি ইণ্ডেক্সিং কৰা বুলি কওঁ। ইয়াৰ পিছতে আহি গ'ল চাইট মেপ। চাইট মেপটো একেই, ইণ্ডেক্সিং কৰাৰ পিছত আমি ধৰক সূচীপত্ৰখন লিখিলোঁ, কিন্তু সূচীপত্ৰখনৰ কোনটো পেজত আপোনাৰ কোনটো লেচন আছে, তাৰ কোনটো হেৰি আছে, গোটেই ডিটেইলছখিনি যিখিনি থাকিব, আমাৰ সূচীপত্ৰখনৰ ভিতৰত যোনটো নাম্বাৰিং কৰা থাকে নাথাকে বাৰু, আমি লেচন ৱাইজ আকৌ সোঁফালে আমাৰ নাম্বাৰবিলাক থাকে, পেজ নাম্বাৰ কোনটোত কি আছে, সেইখিনি যোনখিনি আমাৰ নাম্বাৰিং চিষ্টেমখিনি কোৱা হয়, সেইটোক কোৱা হৈছে চাইট মেপ। মানে আপুনি ক'ত গৈ পেলাই ক'ত কি চাব, আপোনাৰ ফেচবুকৰ কাৰণে ভিডিঅ' কোনটো পেজত পাব, ঠিক তেনেকে বোলে মই গুগল মাই বিজনেছটো চাব বিচাৰিছোঁ, সেইটোৰ কাৰণে ক'ত ভিডিঅ'টো ভালকে পাব, সেই বস্তুবিলাক কোনে ডিফাইন কৰে, সেইবিলাক কৰে চাইট মেপ বুলি যোনটো টেকনিকেল SEO আমি কৰিব পাৰোঁ সেই তাতে। ঠিক আছে, ইয়াৰ পিছত আহিছে লোকেল SEO। লোকেল SEO আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ইয়াৰ আগৰকেইটা আমি এতিয়াই বিশেষ প্ৰয়োজন নহয়, যোনটো আমি অফ পেজ SEO বা আমি যোনটো টেকনিকেল SEO চালো, সেই দুটা পাৰ্ট আমাক এতিয়া ইমান নালাগে, তথাপিও আপোনালোকক জাষ্ট জনাইহে থৈছোঁ। কিন্তু আমাক মেইনলি লাগিব লোকেল SEO। লোকেল SEOটো হয় কি? লোকেল SEO বুলি ক'লে আমি জানিব লাগিব, আমি যোনটো গুগল মাই বিজনেছ কৰোঁ, এই গুগল মাই বিজনেছটোৰ আমি কোনটো ব্যৱসায় কৰি আছোঁ, সেই ব্যৱসায়টোৰ মেইন লাগে আমাক কেটেগৰীটো, যে মই কোনটো ব্যৱসায় কৰোঁ, সেই কেটেগৰীটো আমি জানিব লাগিব। তাৰপিছত জানিব লাগিব কিৱৰ্ড অপ্টিমাইজ ডেছক্ৰিপশ্যন। হয়, কিৱৰ্ড মানে হৈছে কিৱৰ্ড, আমি যিবিলাক শব্দৰ এটা চাবি বুলি কোৱা হৈছে, হয় নহয়, কিৱৰ্ড। তো এতিয়া যেতিয়া আমি কিৱৰ্ড বুলি ধৰোঁ, তো আমাৰ ব্যৱসায়ৰ লগত ৰিলেটেড কিছুমান, আমি যেতিয়া ফেচবুকত আমি চাইছিলোঁ হেছটেগ ইউজ কৰিছিলোঁ, মনত আছে হেছটেগ ইউজ কৰা? ইউটিউবত কিৱৰ্ড হয়, ঠিক তেনেকে আমি ইউটিউবত কিৱৰ্ড বা গুগলৰ কাৰণে সেই হেছটেগটো আমি কিৱৰ্ড বুলি ক'ব পাৰোঁ। এতিয়া সেই কিৱৰ্ড যে কেৱল গুগলতে কিৱৰ্ড বুলি ক'ব সেইটো নহয়, আমি যদি বিভিন্ন ধৰণৰ কামখিনি কৰিম ডিজিটেলি, যিবিলাক আমি ইনষ্টাগ্ৰামেই হওক, ফেচবুকেই হওক, হোৱাটছআপেই হওক, বা এনেকুৱা আমি ভৱিষ্যতে যদি আমাৰ ইউটিউব চেনেলতেই হওক, বা এনেধৰণৰ আমাৰ ৱেবছাইটেই হওক, য'ত আমি শব্দবিলাক লিখিম, সেই শব্দবিলাকত আমাৰ ব্যৱসায়টোৰ লগত ৰিলেটেড কিছুমান শব্দ আমি যাতে তাত ভৰাওঁ। বুজি পাইছে? তো সেই কিৱৰ্ড অপ্টিমাইজ ডেছক্ৰিপশ্যন, আমি যিবিলাক ডেছক্ৰিপশ্যন লিখিম যে মোৰ ব্যৱসায়টোৰ কি হয়তো সেইখিনি বিষয়ে কেনেকৈ লিখা যাব, সেইখিনি আমি ইয়াতে দেখুৱাব পাৰিম। তাৰপিছতে হৈ গৈছে ফটোছ এণ্ড ভিডিঅ', আমি যিবিলাক ফটো আৰু ভিডিঅ' তাতে দিম, সেইখিনিতো কিছুমান আমি লোকেল SEO কৰোঁ। লোকেল SEO বুলি ক'লে তাত পুনৰ আমি যদি চাওঁ, আমি এটা বস্তু গম পাইছোঁ, যোনটো তাতে মেটা ডিটেইলছৰ কথা পাতি আহিছিলোঁ, তো মেটা ডাটাটো আমি ইয়াত এডিট কৰি পেলাই আমি সেইখিনি ফটো আৰু ভিডিঅ'ছখিনি চবটো আমি চেঞ্জ কৰিব পাৰোঁ। তাৰ লগতে আহিব ৰিভিউজসমূহ আমি যেতিয়া যেতিয়া আমি কাম কৰিম, তো ৰিভিউখিনি লওঁতে আমি ধুনীয়াকৈ তাতো আমাৰ SEO কৰিম। ৰিভিউ লওঁতে আমি SEO কেনেকৈ কৰিম? যেতিয়া আমি ৰিভিউখিনি কাৰোবাক খুজিম, তেতিয়া আমি তাৰ পৰা আমাৰ ব্যৱসায়টোৰ নামটো, আমাৰ ব্যৱসায়টোৰ লোকেশ্যন, আমাৰ ব্যৱসায়টো কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ পাইছে, সেইখিনিৰ বিষয়ে যাতে তাত লিখে, সেইটোৰ প্ৰতি আমি ৰিকুৱেষ্ট কৰি পেলাই দুই এজনক আমি ক'ব পাৰোঁ যে আপুনি এইকেইটা বিষয় অকণমান হ'লেও লিখিব। তাৰ লগতে যিবিলাক পোষ্ট থাকিব, আমি সেইখিনি কেনেকে ধৰণে দিম, মই সেইখিনি প্ৰেক্টিকেলি অকণমান দেখাই দিম। আৰু এটা হৈ গ'ল লোকেশ্যন একিউৰেচি। আমি যদি একজেক্টলি আমাৰ লোকেশ্যনটো আমি নাজানো, তেতিয়াহ'লে অসুবিধা হয়। বহুতে হয়তো লোকেশ্যনটো বেলেগ বেলেগ জেগাত দেখাই থাকে, তো সেইটো এটা সাংঘাতিক কিন্তু বেয়া কথা। কাৰণ আপোনাৰ লোকেশ্যনটো য'ত দেখাব তালৈহে আপোনাৰ মানুহ আহিব, আৰু মানুহ যিমানে যাব তাত এটা GPS নেভিগেশ্যন হয়। আৰু GPS নেভিগেশ্যন মানে কি, মোবাইল ডিভাইচবিলাক য'ত য'ত গৈ আছে, মেক্সিমাম দেখিব য'ত য'ত গৈ আছে সেই ব্যৱসায়টো তাত যদি নাই, তেতিয়াহ'লে সেইটো এটা ৰং ইনফৰমেশ্যন যাব, যাৰ ফলত আপোনাৰ সেই SEOটো নহ'ব, যোনটো চাৰ্চ ইঞ্জিনত অপ্টিমাইজ নহ'ব। ঠিক আছে, তো শেষত আমি চাম আমি কেনেকৈ গুগল মাই বিজনেছত ৰেংক 1ত আমাক ৰাখিব পাৰোঁ, তাৰ কেইটামান পইণ্ট শেষত আমি এইখিনি আলোচনা কৰিছোঁ।
তাৰ ভিতৰত প্ৰথমটো হৈছে আমি পাৰফেক্ট জিএমবি ছেটআপৰ কাৰণে এটা ফৰ্মেট, যেনেকে আমি যোনটো ব্লু কালাৰ দেখুৱাইছো ইয়াতে ব্ৰেণ্ড নেমটো থাকিব লাগিব, প্ৰাইমেৰী কিৱৰ্ড এটা থাকিব লাগিব, আৰু আপোনাৰ লোকেশ্যনটো থাকিব লাগিব। এক্সাম্পলৰ কাৰণে যেনেকে মোৰ যেনেকে জিতুল নাথ ডিজিটেল মাৰ্কেটিং কোৰ্চ ইন আছাম, তো ইয়াতে মোৰ কি কি সোমাইছে, ব্ৰেণ্ড নেমটো সোমালে, তাৰ লগতে প্ৰাইমেৰী কিৱৰ্ড কি আছে, ডিজিটেল মাৰ্কেটিং, আৰু এটা লোকেশ্যন কি আছে, আছাম আহি গ'ল। বুজি পাইছে সকলোৱে? আপোনাৰ যেতিয়া নামটো ডিফাইন কৰিব, সেই নামটো যাতে এনেধৰণৰ এই বস্তুকেইটা আপুনি দিব পাৰে, সেইটোৰ প্ৰতি অলপ লক্ষ্য ৰাখিব। বা আমি যদি বায়ো যেতিয়া লিখো, ডেছক্ৰিপশ্যন যেতিয়া লিখো, সেই বস্তুখিনি আমি ইয়াতে যাতে দিওঁ। নেক্সট আহিব আমি ইয়াতে কাৰেক্ট প্ৰাইমেৰী কেটেগৰী, যোনটো নেকি মষ্ট ইম্পৰ্টেণ্ট বুলি কোৱা হৈছে। আমি যেতিয়া কেটেগৰীসমূহ চুজ কৰোঁ, একজেক্টলি যেতিয়া আমি দিব পাৰোঁ তেতিয়াহ'লে ভাল, বা একজেক্ট কেতিয়াবা মেটচ নহ'বও পাৰে, কাৰণ গুগল মাই বিজনেছ যেতিয়া কৰা যায় তাত থকাখিনিহে আমি ল'ব পাৰোঁ, আমি নিজাববীয়াকৈ তাত দিব পৰা নাযায়। সেইখিনিত যিখিনি দেখুৱায় সেইখিনিৰ ভিতৰত যাতে আপোনাৰ একজেক্ট মেটচ হয়, বা সেইখিনি ওচৰে পাজৰে হ'লেও যাতে পায়, তেনেকুৱা ধৰণৰ কেটেগৰীটো চুজ কৰিবলৈ চাব। এক্সাম্পলত যেনেকে আমি ডিজিটেল মাৰ্কেটিং কনচালটেণ্ট বুলি আছে, তো সেইটো আমি চুজ কৰি দিলোঁ, তাতে ডিজিটেল মাৰ্কেটিংটো আহি গ'ল। ইঞ্চুৰেঞ্চ এজেঞ্চি থাকিব পাৰে, কিন্তু ইঞ্চুৰেঞ্চ এডভাইজাৰ হয়তো নাথাকিবও পাৰে, কিন্তু ইঞ্চুৰেঞ্চ এজেঞ্চি হ'লেওতো থাকিব, হয় নহয়? ইয়াতে ক্লথিং ষ্ট'ৰ, ৰেষ্টুৰেণ্টটো এনেকুৱা ধৰণৰ কেটেগৰীটো আমি ৰেংকিং কৰাৰ ক্ষেত্ৰত বহুতেই প্ৰয়োজনীয়। ইয়াৰ পিছত আহি গ'ল জিএমই প্ৰফাইল অপ্টিমাইজেশ্যনৰ কাৰণে কোৰ ৰেংকিং বুষ্ট এইটো বুলি কোৱা হৈছে, য'ত নেকি আমাৰ ডেছক্ৰিপশ্যনটো যেতিয়া লিখো, এইটো বিশেষকৈ আপুনি ChatGPT ইউজ কৰিব পাৰে। ChatGPT ইউজ কৰি পেলাই ক'ব যে ChatGPT জাষ্ট 750 কেৰেক্টাৰৰ ভিতৰত SEO বেছ টেক্স মোক দিব লাগে মোৰ ব্যৱসায়টোৰ কাৰণে, যিহেতু অলৰেডি আপোনাৰ টেকোডেক্স 1 আৰু 2 দিয়া থাকিব। তাৰ পিছতে যেতিয়া আপুনি এইটো দিব, আপোনাক সেই একজেক্টলি তেনেকুৱা ধৰণৰ শব্দ থকা 750টা কেৰেক্টাৰহে যিহেতু আমি দিব পাৰোঁ, 750টা কেৰেক্টাৰৰ ভিতৰত আপোনাক ধুনীয়াকৈ এইখিনি দিব পাৰিব। তাত মন কৰিবলগীয়া কথাটো কি, আপুনি কি কি দিব ইয়াতে। প্ৰাইমেৰী কিৱৰ্ড, যেনেকৈ আপোনাৰ কি কৈছিলোঁ, আপোনাৰ ব্ৰেণ্ড নেমটো, আপোনাৰ ছাৰ্ভিচ কি দি আছে সেইটো থাকিব লাগিব, আপোনাৰ লোকেশ্যন ক'ত হয় আমি সেইটোও টাইপ দিব লাগিব সেই ডেছক্ৰিপশ্যনতে, আৰু এটা কল টু একশ্যনো থকাটো খুবেই প্ৰয়োজনীয়। উদাহৰণৰ কাৰণে আমি এনেকৈ দিব পাৰোঁ, যেনেকৈ মোৰ ক্ষেত্ৰত যদি কোৱা যায়, উই প্ৰভাইড প্ৰফেশ্যনেল ডিজিটেল মাৰ্কেটিং ছাৰ্ভিচ ইন আছাম ইনক্লুডিং SEO, ফেচবুক এডছ, জিএমবি অপ্টিমাইজেশ্যন, লিড জেনেৰেশ্যন ফৰ বিজনেছ অ'নাৰ। ক্লিক অন বিল' লিংক ফৰ মোৰ ইনফৰমেশ্যন। এইটো ধৰক আমি এনেধৰণে 750 ৱৰ্ডৰ ভিতৰত দিছোঁ। তো ইয়াতে মোৰ কি কি সেই শব্দকেইটা সোমাই আছে চাওঁ। প্ৰথম হৈ গ'ল আমাৰ প্ৰাইমেৰী আমাৰ ৱৰ্ডৰ ভিতৰত আমাৰ আহি গ'ল ডিজিটেল মাৰ্কেটিং, হয়নে? ইয়াতে আমাৰ ছাৰ্ভিচ কি আহি গ'ল, SEO, ফেচবুক এড, জিএমবি অপ্টিমাইজেশ্যন, লিড জেনেৰেশ্যন, এইবিলাক হৈ গ'ল আমাৰ ছাৰ্ভিচ। তাৰ লগতে কি আছে আমাৰ ইয়াতে ইন আছাম, এইটো আমাৰ লোকেশ্যন আহি গ'ল, আৰু কল টু একশ্যন, ক্লিক অন বিল' লিংক ফৰ মোৰ ইনফৰমেশ্যন। বুজি পাইছে? এটা আমাৰ গোটেই বস্তুখিনি যাতে সামৰি ল'ব পাৰে, তেনেকৈ আপোনাৰ 750টা কেৰেক্টাৰৰ ভিতৰত ধুনীয়াকৈ আপুনি ইয়াতে দিব পাৰে। ইয়াৰ পিছত আহি গ'ল আমি যেতিয়া ৰিভিউ কথাটো আহে, যেনেকৈ সেইদিনাখনো আপোনালোকে মোক আমাৰ এটা বিজনেছৰ ৰিভিউবিলাক দিছিলে, ঠিক সেই ৰিভিউখিনি দিয়াৰ ক্ষেত্ৰত আপুনি কেইটামান বস্তু খালি আপুনি ক'ব পাৰে যে দাদা বাইদেউ বা আপুনি যেনেকৈ যাক যেনেকৈ মাতে, ছাৰ বুলি ক'লে, যি ক'লে কৈ পেলাই ক'লে যে আপুনি খালি এটা বস্তু ৰিভিউত আপুনি দিবলৈ নাপাহৰিব, য'ত নেকি আমাৰ ছাৰ্ভিচটো আপুনি কেনে পালে, আপোনাৰ আহি পেলাই কোনটো লোকেশ্যন, মানে আমাৰ জেগাটোৰ নাম উল্লেখ কৰিব, আপুনি তাতে ছাৰ্ভিচ কি কি পালে সেইখিনিৰ বিষয়ে উল্লেখ কৰিব। তো মই উদাহৰণৰ কাৰণে মোৰ ব্যৱসায়টোকে দেখাইছোঁ যে বেষ্ট ডিজিটেল মাৰ্কেটিং ট্ৰেইনিং ইন আছাম, লাৰ্ণ SEO এণ্ড GMB ৰেংকিং প্ৰেক্টিকেলি এণ্ড গ্ৰ' ইয়ৰ বিজনেছ ডিজিটেলি। তো এইটো এটা আমাৰ জাষ্ট এটা চেম্পল আপোনাক কৈছোঁ। তো এনেধৰণে তাতে আমাৰ কি থাকিব, ছাৰ্ভিচ বুলি ক'লে SEO, GMB এইবিলাক আমাৰ ছাৰ্ভিচ হ'ল। লোকেশ্যন ইন আছাম, আমাৰ এইটো লোকেশ্যন আহি গ'ল। এক্সপিৰিয়েঞ্চ বুলি ক'লে কি হ'ব, বেষ্ট ডিজিটেল মাৰ্কেটিং ট্ৰেইনিং, তো এইটো এটা আমাৰ এক্সপিৰিয়েঞ্চত আহি যাব। তো এনেধৰণৰ যাতে গোটেই বস্তুবিলাক আমি ক্লিক কৰিব পাৰোঁ, তাতে যাতে আমি সোমাব পাৰোঁ, সেইটো কথা মনত ৰাখিব লাগিব, তেতিয়াহে আমি ইয়াতে গুগলত ৰেংকিং কৰিব পাৰিম। পুনৰ আমাৰ চাইটেশ্যন চিষ্টেম আহি যাব। গুগলতো যাতে আমি আমাৰ যোনটো নেপ চিষ্টেম আছিলে সেইটো যাতে আমি ফ'ল' কৰোঁ, আমাৰ নাম, এড্ৰেছ, ফোন নম্বৰ এইকেইটা যাতে আমাৰ সঠিক ৰূপত আহিব পাৰে। আৰু শেষত আমি যদি চাওঁ ইয়াতে জিঅ' টেগ ফটো, এইটো এটা এডভান্স ট্ৰিক বুলি কোৱা গৈছে। জিঅ' টেগিং ফটো, তো GPS কেমেৰাটো ডাউনলোড কৰি ল'ব, তাত ফটোটো যেতিয়া মাৰিব, অলৰেডি আমাৰ সেই মেটা ডাটা যিখিনি আছে, সেই মেটা ডাটাখিনিতো আমাৰ থাকেই, কিন্তু
সেই মেটা ডাটাখিনি আমি ফটোখনতো যদি এড কৰি দিব পাৰোঁ আৰু সেইখিনি আমি হাতেৰে মেনুৱেলি লিখাতকে যোনটো জিপিএছ কেমেৰা বুলি এটা আছে সেই জিপিএছ কেমেৰাটোত অন কৰি পেলাই আমি যেতিয়া ফটোখিনি মাৰিম সেই মেটা ডাটাখিনি তাতে ফটোখনত প্ৰিণ্ট হৈ পেলাই আহে আৰু তেতিয়াই আমি সেইখিনি যেতিয়া আপলোড কৰিম তাত আমাৰ ফটোত কাৰণে জিঅ' টেগিং ফটোবিলাকো তাত ধুনীয়াকৈ আপডেট হৈ যায় এই যে মেটা ডাটা কৈ আছো এইটো কেনেকেনো হয় আমি সেইখিনিৰ বিষয়ে অকণমান চাম অ'কে ইয়াতে চাওক মই যিকোনো এটা ফটো এখনে লৈছো বা আমাৰ ভিডিঅ' এটাকে ল'লো ই কমাৰ্চৰ ওপৰত আমি অলপ ভিডিঅ' এটা ৰাখিছিলো তো ইয়াতে গ'বলৈ যেতিয়া আমি প্ৰপাৰ্টিজত যাম তো প্ৰপাৰ্টিজত যাওঁতে আমি ইয়াতে কিছুমান বস্তু দেখিছো সকলোৱে দেখি আছে এই যোনখন আমাৰ স্ক্ৰীন আছে এই স্ক্ৰীনখনত আপুনি খালি চাওক ইয়াতে প্ৰথম অপশ্যনটো হ'ল আমাৰ জেনেৰেল আপুনি প্ৰতিটো বস্তুৰ এইটোত পাব হয় সেইটো ভিডিঅ' হ'ব পাৰে হয় সেইটো ফটো হ'ব পাৰে আপোনাৰ যিকোনো ফাইল হ'ব পাৰে চব বস্তুতে আপোনাৰ এই বস্তুখিনি থাকিব ঠিক আছে তাৰ পিছতে আছে ডিজিটেল চিগনেচাৰ এইটো আমাক প্ৰয়োজন নাই চিকিউৰিটি বুলি আছে ইয়াৰ পিছত এটা আছে ডিটেইলছ এই যোনটো ডিটেইলছ আছে এইখিনিয়ে হৈছে আমাৰ মেটা ডাটা বুলি কোৱা হয় যোনটো আমাৰ মেটা ডেছক্ৰিপশ্যন বুলিও কয় বুজি পাইছেনে ইয়াতে যেতিয়া আমি টাইটেলত টাচ কৰিম তো টাইটেলত আমি ইয়াতেও এইবিলাক লিখিব পৰা যায় দেখিছেনে এতিয়া চাওক আমি এইটো নাম ফাইলটোৰ নাম দিছিলো ই কমাৰ্চ বুলি দিছিলো এটা এতিয়া আমাৰ SEO বেছ কৰিব লাগে তো তাত আমি তিনিটা বস্তু দিব লাগিব আমাৰ চাৰ্ভিচটো আমাৰ লোকেশ্যনটো আৰু আমি তাতে চিটিয়ে তো এইখিনিত আমি চাৰ্ভিচটো দি দিলো ইয়াতে ধৰক আমি টাইটেলটো কি দিলো ইয়াতো আমি তেনেকে ই কমাৰ্চ বুলি লিখি দিম ই কমাৰ্চ মই এটা লোকেশ্যনটো দি দিম ই কমাৰ্চ ইন আছাম এটা চাব টাইটেল আকৌ আমি দিলো ইয়াতে ই কমাৰ্চ গ্ৰথ ইয়াতে ৰেটিং আছে ৰেটিংটো যিহেতু আমি নিজে দিব পাৰোঁ গতিকে আমি 100% 5 ষ্টাৰে দিম টেগ আছে টেগ বুলি কওঁতে আমি যোনটো হেছটেগ এতিয়া চাওক মোৰ এই ই কমাৰ্চ ভিডিঅ'টোৰ কাৰণে মোৰ হেছটেগ কি হ'ব পাৰে তো আমি সেইটোত চিম্পল আমি ই কমাৰ্চে লিখিম হয়নে কমা দি পেলাই আপুনি আকৌ বেলেগ এটা লিখিব পাৰে আছাম দিব পাৰে কাৰণ আমি এইটো অসমৰ কাৰণে বনাইছো হয় নহয় ঠিক তেনেকে ফ্লিপকাৰ্ট লিখিব পাৰে এমাজন লিখিব পাৰে এইবিলাক যিবিলাক ই কমাৰ্চৰ লগত আমাৰ জড়িত হৈ আছে তো কমেণ্ট আমি ইয়াতে দিয়াৰ প্ৰয়োজন নাই বা আমি ডিটেইলছত আৰু অকণ লিখিব গ'লে আমি কমেণ্টত বেছিকে লিখিব পাৰিম ইয়াতে আছে চাওক ভিডিঅ' লেংথটো এইটো কিন্তু আমি এইখিনি বস্তু চেঞ্জ কৰিব পৰা নাযায় এইবিলাক অট'মেটিক যোনটো বস্তুৰ যি কাৰণে আহে সেইখিনি বস্তু ইয়াতে এনেকে ধৰণে আহি যাব ঠিক তেনেকে আকৌ কণ্ট্ৰিবিউটিং আৰ্টিষ্ট ইয়াতে কোনে কৰিছে এইটো ধৰক SEOটো যিহেতু আমি কৰিম গতিকে ইয়াতে মোৰ নামটো দিলো মোৰ ব্ৰেণ্ড নেমটো দিবলৈ আপোনাৰ ব্যৱসায়ৰ নামটো দিব পাৰে কিমান চনত কৰিছে সেইটো দিলে হয় নহয় এইটো যদি মিউজিকৰ কাৰণে হয় কি এইটো মানে ইয়াতে জেনেৰেল যোনটো আছে সেইটো হৈছে আপোনাৰ একজেক্টলি কেটেগৰীটো আপুনি দি দিব পাৰে অৰিজিন কৰ হয় ইয়াতে ডাইৰেক্টৰ প্ৰডিউচাৰ ৰাইটাৰ পাব্লিচাৰ এইবিলাক কাৰণ আমাৰ এইটো ভিডিঅ'ৰ কাৰণে আমিতো যিহেতু প্ৰপাৰ্টি চলি আছো ইয়াত আমাৰ সেই ডিটেইলছখিনি থাকিব ডাইৰেক্টৰ কোন হয় প্ৰডিউচাৰ কোন হয় ৰাইটাৰ কোনে লিখিছিলে পাব্লিচাৰ কোন হয় কণ্টেণ্ট প্ৰভাইডাৰ কোন হয় কোনে কণ্টেণ্টখিনি দিছিলে মিডিয়া ক্ৰিয়েট ক'ত হৈছিলে এনকোডেড ক'ত কৰিছে অথৰ URL যদি তেখেতৰ কিবা ৱেবছাইট আছে সেইটো প্ৰমোচনেল URL কপিৰাইট গোটেই বস্তুখিনি ইয়াতে আহিব ঠিক ইয়াতে পেৰেণ্টেল ৰেটিং বিলাক আছে কম্প'জাৰ কোন হয় কণ্ডাক্টৰ কোন হয় তো এই গোটেই বস্তুখিনি আমি ইয়াতে দিব পাৰোঁ এতিয়া এইখিনি দিয়াৰ পিছত যেতিয়া চাম আমি ইয়াতে এপ্লাই কৰি পেলাই অ'কে কৰি দিম আমি অ'কে কৰিলোঁ এতিয়া এই যোনটো ই কমাৰ্চ আছিলে ই কমাৰ্চ ফাইলটো মই য'লৈকে নিদিওঁ য'তেই আপলোড নকৰোঁ আমি নেদেখাকৈ সেই আমাৰ প্ৰপাৰ্টিজত থকা গোটেই বস্তুখিনি গৈ থাকিব লগে লগে ই কমাৰ্চ ইন আছাম ই কমাৰ্চ গ্ৰথ ই কমাৰ্চ ফ্লিপকাৰ্ট এইবিলাক যে দিছো যে তো এইবিলাক গোটেই গৈ থাকিব বা আমি যেতিয়া ইয়াতে কণ্ট্ৰিবিউটিং আৰ্টিষ্ট ইয়াতে মোৰ নামটো দিলো ইয়াতে হেৰি দিলো তো এইখিনি মানে এই ফাইলটো যিমান হাজাৰজনে যাতে কপি পেষ্ট নকৰক কিয় এই বস্তুখিনি কিন্তু মোৰেই গৈ থাকিব সেইটো কাৰণে আমি ইয়াতে মেটা ডাটাটো কেতিয়াবা আমি SEO বেছ কৰাটো খুবেই দৰকাৰ
ছাৰ এইটো জেনেৰেল প্ৰফাইলত আছিল নেকি ৰাইট ক্লিক কৰি পেলাই প্ৰপাৰ্টিজত যাব পাৰে নে প্ৰপাৰ্টিছত যোৱাৰ পিছত আমি যে চেঞ্জ কৰিছিলো তেতিয়া কোনটোত যাব লাগিব এইটো জেনেৰেল ডিটেইলছ প্ৰফাইল ডিটেইলছ বুলি যোনটো থাকে আচ্ছা আচ্ছা জেনেৰেলত নহয় জেনেৰেলটো একদম প্ৰথম থাকিব তাৰ পিছত অ আপুনি চাব এই মাজলৈ যোনটো ডিটেইলছ বুলি আছে চিকিউৰিটিৰ পিছত 4 নম্বৰ অপশ্যনটো অ'কে তাত আমি চেঞ্জ কৰিব পৰা যাব গোটেইখিনি হয় বস্তু তাত আপুনি যিখিনি দেখালো সেই বস্তুখিনি চেঞ্জ কৰিব পাৰে দিয়ক এইটো হৈছে আপোনাৰ মালিকী স্বত্ব তাতে সাব্যস্ত কৰিব পাৰে মানে তাত আপুনি দি থব পাৰে আৰু সেইখিনি সেইটো কৰাই নহয় আমাৰ যিবিলাক কিৱৰ্ড আছে সেই কিৱৰ্ড বিলাক আমি তাত যেতিয়া দি থম সেই বস্তুখিনি যিমানে আমাৰ পাব্লিছ হ'ব সিমানে আমাৰ ব্ৰেণ্ড নেমটো আমাৰ বিজনেছটোৰ বিষয়ে সেইখিনি বস্তু লাহে লাহে সেই একেলগে সেই বস্তুটোৰ লগত আমি নেদেখাকেই গৈ থাকিব অ'কে তো সকলোকে তেতিয়াহ'লে জনাইছো শুভৰাত্ৰি